যোৱাকালি আমি অম্বুবাচী মেলালৈ গৈছিলোঁ। এয়া আগৰ ভিডিঅ'কেইটা দেখিছিলে, ৰাতিপুৱা জোনবা আহিছিলে। জোনবা এই ঘৰৰ কামবোৰ কৰি পেলাই খাই বৈ আমি এনেকৈ 2-3টামান বজাত ওলাই গৈছিলোঁ। যিহেতু 6টা বজাৰ পিছত ওপৰলৈ উঠিব নিদিয়ে, উবেৰখন বুক কৰিলোঁ। এনেকৈ গৈ আছোঁ আৰু এয়া আহি পাই গ'লোঁ ভূটান। আৰু দেখিছেনে, আমাক কোনোবা ফালৰ পৰা উবেৰখন ওলাই তথাপি যাম, ইমান মানুহ তাৰপিছতে আহি পাই গ'লোঁ আমি এয়া কামাখ্যা গেট। আৰু এয়া ৰাস্তাৰ পৰাই খোজকাঢ়ি যাব লাগে। এয়া আমি কামাখ্যা সেৱা কৰি পেলাই আগবাঢ়িছোঁ। মাৰ এটা অপাৰ শক্তি আছে আৰু যিহেতু মাৰ কৃপাতে আমি ইমান দূৰ খোজকাঢ়িব পাৰোঁ। যিহেতু বেলেগ টাইমত অকণমান খোজকাঢ়িলে আমাৰ ভাগৰ লাগে, কিন্তু এইটো টাইমত খোজকাঢ়িবলৈ অকণো ভাগৰ নালাগে। আৰু এইবোৰ দেখিছেনে, সনাতন ধৰ্মত বাৰু এইবোৰ কৰি আছে। সনাতন ধৰ্মত বাৰু ভগৱানে বাৰু ভিক্ষা মাঙেনে? সেইখিনি লগালোঁ আৰু মানে বিচনী দি আছোঁ। দেখিছেনে, গৰমৰ কাৰণে ময়ো এখন বিচনী লৈ ল'লোঁ। যিহেতু ইমান গৰম লাগিছিলে ৰাস্তাত খোজকাঢ়ি গৈ থাকোঁতে, কিন্তু ভোক পিয়াহ একোৱেই নালাগে আৰু বহুত ভাল লাগিছিলে। বহুতখিনি সুবিধা কৰি দিছে। তথাপিও কিছুমান মানুহ আছে কষ্ট পাইছোঁ বুলি কয়, কাৰ্পেটৰ কাৰণে কষ্ট পাইছোঁ বুলি কয়, কিবা কাৰণে। কিন্তু তেনেকুৱা একো নহয়। যদি আপোনালোকে কষ্ট পাইছে বা নাযাব নগ'লেও হয়। আৰু বহুত মানুহ চেঞ্চলেছ হৈ গৈছে ভিৰৰ মাজত। আৰু আমি খোজকাঢ়ি গৈ আছোঁ। ভিৰ অলপমান পাইছিলোঁ, কিন্তু আমি অলপো কষ্ট অনুভৱ কৰা নাছিলোঁ। যিহেতু ভাল লাগে। এইবাৰ লগাই মোৰ ছবাৰ হ'ল অম্বুবাচী মেলালৈ অহা, আৰু আজিলৈকে মই কষ্ট অনুভৱ কৰা নাই আৰু নকৰিলোঁ। আৰু এয়া আহি আমি ইমান ভিৰৰ মাজত ৰ'ব লগা হৈছে। যিহেতু মানুহ ভিতৰত বহুত ভিৰ হৈ গ'লে বাহিৰতে অলপমান ৰখাই দিয়ে। আৰু বহুত দূৰ এপাক ঘূৰি যাব লগা হৈছে মানুহখিনি। সেইখিনি বাৰু অলপমান কষ্ট হৈছে, বুজি পাইছোঁ মই। যিহেতু আমি ঘূৰিব লগা নহ'ল, আমি ওপৰৰ ফালেদি চিধা ৰাস্তা দিয়ে গ'লোঁ। মন্দিৰৰ চিৰি দিয়ে গ'লোঁ আৰু বহুত ভাল লাগিলে। আৰু এয়া আমি আহি পাই গ'লোঁ মন্দিৰৰ চিৰি। যিহেতু পাছ থাকিলে আপোনালোকে চিধায়ে যাব পাৰে। বহুত মানুহ এপাক ঘূৰি যোৱাত কষ্ট হৈছে অলপমান, কিন্তু আহিব পাৰে। আৰু অম্বুবাচীত যোনে নাই অহা, আৰু মোৰ 5বাৰ অহা হ'ল যদিও এইবাৰ মোৰ ভাগ্যখন বহুত ভাল বুলি ক'ব পাৰি। কিয়নো মই এইবাৰ আহোঁ বুলিয়ে আহিছোঁ দেৰিকৈ, কিয়নো এই যে গধূলি যে আৰতিটো কৰে, সেই আৰতিটো ল'ম বুলি। আৰু এই ভিৰৰ মাজে দেখিছে আজি নিশা নিবৃত্তি কৰা হ'ব। কাইলৈৰ পৰাই মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব। আৰু এয়া অলপ দেৰি বহিলোঁ আৰু মন্দিৰৰ ভোগ প্ৰসাদ ভিতৰৰ পৰা এয়া দিয়া হ'ল। এয়াও খাবলৈ পালোঁ। ভাগ্যখন সঁচাকৈ বহুত ভাল বুলি ক'ব পাৰি। আৰু দেখিছে অৱস্থা একদম বেয়া, চুলি তুলি খুলি পূৰা তিতি বুঢ়ী শেষ। আহি ইয়াতে অকণমান বহিছোঁ আৰু মন্দিৰৰ যে প্ৰসাদকণ খাবলৈ পালোঁ, ভাগ্যখন বহুত ভাল বুলি কৈছোঁ। আৰু এয়া আৰতি হৈ ভিতৰত য'ত, তাৰ পৰা এনেকৈ সন্মুখৰ গেটেদি ওলাই আহিলোঁ। বহুত ভিৰ ঠেলা আছে।